বিন্দুত আভাস আছে জানো অনন্ত সাগৰ? বাজিল বিনাত মোৰ এই মহাকাৰুণ্যৰ স্বৰ। এতিয়া অশোক বন অন্তৰৰ অন্তহীন শোক কাব্যেৰে মধুৰ হ'ব। ইয়াত প্ৰাসাদ নাই, ইয়াত সম্ৰাট নাই, ইয়াত জগত নাই, মাথো মই আছো, তুমি আছা, আৰু আছে চিৰ ধ্ৰুৱ অনন্ত প্ৰবাহ। মই দ্ৰষ্টা, মই সত্তা, তুমি স্বপ্ন, তুমি সৃষ্টি, প্ৰাণৰ প্ৰতিভা তুমি মোৰ এই অশোক বনৰ। অজন্মা সৃজনা তুমি, ভাৱ য'ত ৰূপ হৈ আহে, ৰূপ য'ত ৰূপাতীত ভাৱৰ প্ৰতিমা হৈ হাঁহে। জন্মৰ জ্বালাৰে তুমি কৰা নাই বিশ্বত প্ৰৱেশ, মৃত্যুৰ জ্বালাৰে মোৰ হওক এই সুন্দৰ স্বপ্নৰ বিনিশেষ। নেলাগে তোমাৰ মুখ সাদৰ আগ্ৰহ বিশ্বাসৰ হেলা ভৰা চৰণৰ স্পৰ্শয়ো ফুলাব সূচীৰ বিকাশমান অশোক মঞ্জৰী। আন মনে তুমি যদি বহি বহি গণি থাকা অশোকৰ কেশৰত কিমান পৰাগ কণা, তথাপি নহয় ব্যৰ্থ মোৰ সৃষ্টি, মোৰ এই স্বপ্নাতীত শোকৰ প্ৰতিমা হৈ অশোক বনত বিলাবা ব্যথা যোগে যোগে শিল্পীৰ প্ৰাণত। তুমি যদি হাঁহা মাথো মূঢ় স্বপ্ন প্ৰলাপত দাপোনে বিস্তাৰ কৰা সূৰ্য কিৰণৰ দৰে, সেই হাঁহি অনাগত ভৱিষ্যত খিৰিকিৰে কেনিবাদি অচিনাকি স্নেহ হৈ উজলি উঠিব। তুমি যদি মাথো কান্দা, অশ্ৰুৰ বিন্দুৱে যদি এমুঠি উষৰ বালি মাথো সেমেকাই, অশোকে বিলাই দিব বিশাল বিশ্বত তোমাৰ শোকত ৰস। সেই কাৰুণ্যই অনাগত ক্ষণজন্মা শিল্পীৰ প্ৰাণত তুলিব সৃষ্টিৰ প্ৰাণ বন্দা। শুনা, দিশে দিশে সমুদ্ৰ কল্লোল ভেদি কিহৰ গৰ্জন, গুৰু ঘন ঘন ঘূৰ ঘড়ীখন গৰ্জন। তাত মোৰ নজন্মে আশংকা, কাৰণ মই যে জানো গভীৰ ইংগিত তাৰ, বুজি পাওঁ ধুমুহাৰ প্ৰলয়ৰ মৃত্যুৰ ব্যঞ্জনা মোৰ মৰণৰ, যাৰে সপোন অমৰ হ'ব পাৰে। মোৰ মৃত্যু ক্ষয়হীন অনন্ত মৰণ, তাৰো জন্ম মোৰেই স্বপ্ন। শুনা সেই মৰণৰ জন্মৰ ক্ৰন্দন ধ্বনি, পূৰ্বৰাগ মহাপ্ৰণয়ৰ অষ্টৰাগ জীৱন তৃষাৰ। শুনা সেই অগ্নিময় সংগীতৰ আদিমালা, যেতিয়া সকলো শব্দ শেষ হ'ব নিঃশব্দ গানত, যেতিয়া সকলো গান শেষ হ'ব সুৰ সংপ্লৱত, যেতিয়া সকলো সুৰ শেষ হ'ব মহাপ্ৰণৱত, তেতিয়া বাজিব মোৰ অমৰ মৃত্যুৰ গান দৃষ্টিহীন চিতাৰ শিখা, ৰুদ্ধ দ্বাৰ শ্ৰৱণৰ শব্দ তৰংগ। সেই সুৰে তোমাতেই ভাৱৰ আশ্ৰয় পায়, সেই ভাৱে তোমাতেই ৰূপৰ আশ্ৰয় পায়, সেই ৰূপে তোমাতেই ৰূপাতীত সৌন্দৰ্যৰ ৰূপ লভি পৃথিৱীত কাৰুণ্যৰ বোৱাব প্লাৱন। মই স্ৰষ্টা সেই প্লাৱনৰ, মই মেঘ সেই শ্ৰাৱণৰ। মই যে ৰাৱণ, মই কালৰ স্নাতক, মই যে ৰাৱণ, মই প্ৰেমাতীত প্ৰেমৰ সাধক। মই যে ৰাৱণ, কাব্যাতীত কাব্যৰ পাঠক। মই যে ৰাৱণ, মই ক্ৰান্তদৰ্শী বিশ্বপ্ৰবাহৰ। অসমত জন্মগ্ৰহণ কৰা পৃথিৱীৰ এজন দাৰ্শনিক কবি নৱকান্ত বৰুৱাৰ কবিতা ৰাৱণৰ শেষ অংশ পাঠ কৰা হ'ল। পাঠ কৰিলোঁ মই জনাৰ্দন গোস্বামীয়ে।